নিশ্চয়কৈ ৰাজদীপ যে আচলতে দৃশ্যবোৰ দেখিলেই হয়তো কথাৰে প্ৰকাশ কৰিব বা কোনো শব্দৰে প্ৰকাশ কৰিব পৰা এয়া সময় নহয় যে দৃশ্য যদি যায় যে জনসমুদ্ৰৰ মাজত আচলতে এইধৰণে দেখা পোৱা গৈছে যে যি সৰুসজাই ষ্টেডিয়ামত লাখ লাখ যি জনতা বিশেষকৈ ৯০ দশকৰ পিছৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ বাবে একমাত্ৰ যেন অভিভাৱক স্বৰূপ এগৰাকী জুবিন গাৰ্গ হেৰাই যোৱাৰ দুখে সকলোকে মৰ্মাহিত কৰিছে আৰু সেই দুখৰ আচলতে সমভাগী প্ৰতিগৰাকী অসমীয়া ৩ কোটিৰো অধিক যি ৰাজ্যৰ জনতা সেই জনতাৰ বাবে হাৰ্টথ্ৰব জুবিন গাৰ্গ নোহোৱা হৈ যোৱা খবৰটোৰ পাছত আচলতে কি ধৰণৰ এটা পৰিৱেশে ৰাজ্যখনত বিৰাজ কৰিছে সেয়া বাৰম্বাৰ কৈ থাকিলেও যেন শব্দৰ কম হ'ব। গতিকে আমি দেখুৱাই আছোঁ যে সৰুসজাই ষ্টেডিয়ামৰ সন্মুখভাগৰ যি দৃশ্যাংশ যে কেনেধৰণৰ এটা শাৰী বা কেনেধৰণৰ জনতাৰ এটা ভিৰ লানি নিচিঙা এই ধৰণে দেখা পোৱা গৈছে যে পুৱাৰে পৰা মই 4:30 বজাত আহি উপস্থিত হৈছিলোঁ আৰু 4:30 বজাৰ পৰা ক্ৰমাগতভাৱে এই ধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে। সৰুসজাই ষ্টেডিয়ামৰ যি চৌহদ আছে সেই চৌহদলৈ এই ধৰণে হিল্লোল ভাঙি যিসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেয়া আপুনি উজনি বা নামনি বুলি ক'ব নোৱাৰে, সেয়া লাগিলে পাৰ্বত্য হওক, সেয়া লাগিলে নামনি উজনি প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিটো কোণৰ পৰা এই ধৰণে ব্যক্তিসকল আহিছে জুবিন গাৰ্গৰ অন্তিমটো সময়ত এই ধৰণে সাক্ষী হ'বলৈ বা সেই যি ক্ষণ সেই ক্ষণত তেওঁলোকে এবাৰ হ'লেও জুবিন গাৰ্গৰ যিখন মুখ সেই মুখখন চোৱাৰ বাবে তেওঁলোকৰ হেঁপাহ। মই কথাও পাতিব চেষ্টা কৰিম যে যিহেতু লাখ লাখ ইয়াতে যুৱক যুৱতী আছে, লাখ লাখ ইয়াতে যি প্ৰাপ্তবয়স্ক তেওঁলোকো আহিছে, কিয়নো জুবিন গাৰ্গে যিসকল জুবিন গাৰ্গক আচলতে কোনটো বয়সৰ লোকৰ বাবে তেওঁ জনপ্ৰিয় সেই বুলি ক'বলৈ আচলতে যথেষ্ট ভুল হ'ব, কিয়নো প্ৰতিগৰাকীৰ বাবে জুবিন গাৰ্গ অভিভাৱক, প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গ এটা সাহস আৰু প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা আৱেগ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে প্ৰথমে? মই দদৰা শিঙিমাৰীৰ পৰা আহিছোঁ, ৰাতিপুৱা 3টা বজাতে আহিছোঁ। সঁচাকৈ বহুত বেয়া লাগিছে। জুবিন দা আমাৰ, যদিও জুবিন দা নাই বুলি কৈছে, জুবিন দা আমাৰ মাজত সদায় থাকিব, জুবিন দাক আমি সদায় মনত ৰাখিম। অতিকৈ দুখ লাগিছে, কি ক'ম আৰু। ৰাতি কথা হ'ল যে জুবিন গাৰ্গক আমি জীয়াই ৰখাৰ স্বাৰ্থত আমি কিছু দায়িত্ব পালন কৰিব লাগিব, যে জুবিন গাৰ্গৰ যি সৃষ্টি, জুবিন গাৰ্গৰ যি ধৰণে তেওঁ কাম কৰাৰ যি হাবিয়াস আছিল, কিয়নো জুবিন গাৰ্গ হেৰাই যোৱা কথা নাছিল, জুবিন গাৰ্গৰ সপোন যথেষ্ট আছিল, তেওঁ বৈ যাব নদীৰ নিচিনাকৈ, তেওঁ বৈ থাকিব, সাগৰৰ নিচিনা বৈ থাকিব। গতিকে সেই নদী স্তব্ধ হৈ পৰিল, সেই সাগৰ স্তব্ধ হৈ পৰিল, সাগৰৰ ঢৌ যেন ক'ৰবাত নাইকিয়া হৈ পৰিল, অসমবাসীৰ বাবে এটা ডাঙৰ বিড়ম্বনা হৈ পৰিল আৰু অসমৰ এগৰাকী অভিভাৱক নাইকিয়া হ'ল। এই গোটেই সৃষ্টিৰাজি বা জুবিন গাৰ্গৰ যি আদৰ্শ, সেই আদৰ্শ ধৰি ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। কি ধৰণে অসম চৰকাৰে তেওঁ যিখিনি অৱদান আছিল সেইখিনিক স্বীকৃতি দিয়াটো বিচাৰে, যে জুবিন গাৰ্গৰ নামত বহুতে বহুত কথা কৈছে যে ক'ত কি ধৰণৰ তেওঁৰ নামত আচলতে নামাকৰণ কৰাৰ কিছু কথা কৈছে, যে সেয়া লাগিলে যি আমাৰ এয়াৰপৰ্ট নতুনকৈ বনোৱা এয়াৰপৰ্টেই হওক বা যি নতুনকৈ ব্ৰিজ বনাইছে সেই ব্ৰিজেই হওক। গতিকে কি বিচাৰে আচলতে জুবিন গাৰ্গক কেনেধৰণৰ এটা স্বীকৃতি দিয়াটো বিচাৰে? আমি আচলতে এইটো ক'ব বিচাৰোঁ আমাৰ ফালৰ পৰা যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমৰ মানুহখিনিৰ কাৰণে যিখিনি কাম কৰিছে তেখেতে, সঁচাকৈ আমি শলাগ ল'ব লাগিব তেখেতলৈকে। আৰু তেখেতৰ নামত সঁচাকৈ যাতে যি দলং আছে বা যি এয়াৰপৰ্ট আছে সেইবিলাক তেখেতৰ নামত নামকৰণ কৰিব লাগে। আৰু যি এইবাৰৰ পৰা নেক্সট বছৰৰ পৰা যিকেইখন বিহু, মই এটা কথা মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, যিকেইখন ষ্টেজ প্ৰগ্ৰেম হয় প্ৰত্যেককেইখন ষ্টেজ প্ৰগ্ৰেমত যাতে প্ৰথমটো গীত জুবিন দাৰ গীতেৰে আৰম্ভ কৰে প্ৰত্যেকজন গায়কে, মই সেইটো মোৰ ফালৰ পৰা বিচাৰোঁ। নিশ্চয়কৈ তেনেধৰণৰ আচলতে কথা সকলোৰে মাজত এটাই কথা, যে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি আছিল সেই সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। সেই সৃষ্টিৰাজিৰ মাজেৰেই জুবিন গাৰ্গ আচলতে প্ৰতিটো দিনেই প্ৰতিটো ক্ষণতেই যাতে আমাৰ সৈতে সাক্ষী হৈ থাকে, সংগী হৈ থাকে। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, কিছু দুই এটা কথা পাতিম। যে ক'ৰ পৰা আহিছে? আমি লাচিত নগৰ পৰা আহিছে। কোনো বয়সৰ কথা আমি ক'ব বিচৰা নাই, প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গ অভিভাৱক। তেওঁৰ পৰা এটা সাহস, যে কি ধৰণৰ এটা জনসমাৱেশ হৈছে, এই উদাহৰণৰ পৰা আৰু হয়তো কোনো শব্দই ক'বলগীয়া নাই। কি ক'ব আপুনি এইটো যি ক্ষণ, সেই ক্ষণত জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ কোনো ভাষা নাই আৰু, মানে কি ক'ম, মানে কৈতো শেষ কৰিব নোৱাৰি আৰু জুবিন গাৰ্গৰ আৱেগিক আৰু নোৱাৰি কথা। আপোনাৰ হয়তো জীয়ৰী, কি ক'ব আজিৰ দিনটোত? জুবিন গাৰ্গৰ যেতিয়া খবৰটো আহিছিল
কেনেধৰণৰ বুকুত সকলোৰে এটা আচলতে এটা নভবা ধৰণৰ এটা আচলতে যি খবৰ সেই খবৰে সকলোকে আচম্বিত কৰি তুলিছিল কি ক'ব হয় বহুত শ্বক মানে প্ৰথমতেতো বহুত ফেক নিউজ লাগি আছিলে বহুত বেছি শ্বক হৈ গ'লোঁ তাৰপিছত আৰু মানে এতিয়াও মানে বিশ্বাস নহয় মাজে মাজে লাগে যে সেইজনেই জুবিন দা গ'লনে সেইজন যোনে এই বিহুত গান গাইছিলে সেইজন জুবিন দা দুদিনমানৰ আগতে ভাইমন দাৰ প্ৰমোশ্যনতো আছিলে সেইজন জুবিন দাই গ'ল এইটো মানে এতিয়াও মানে বিশ্বাস কৰিব পৰা নাই আৰু নিশ্চয়কৈ সকলোৰে আচলতে চকু পানী বা সকলোৰে এটাই কথা ক'ব বিচাৰে যে যিগৰাকী জুবিন গাৰ্গৰ মৃত্যু হৈছে সেইগৰাকী জুবিন গাৰ্গ যাতে এইগৰাকী জুবিন গাৰ্গ নহওক যে যিগৰাকী জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ বাবে আৱেগ প্ৰতিজন অসমীয়াৰ বাবে সাহস প্ৰতিজন অসমীয়াৰ বাবে হিয়াৰ আমঠু গতিকে এটা কথা উল্লেখ কৰিব লাগিব ৰাজদীপ যিহেতু আমিও বাতৰি পৰিৱেশন কৰি আহিছোঁ সেইটো ক্ষণৰ পৰা যথেষ্ট সাহস কৰি কিয়নো সেই সাহস কৰাটো আমাৰ বাবে আচলতে এটা বিড়ম্বনা আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো আমি কেনেকৈ দিম হাতত যেতিয়া বুমটো লৈছিলোঁ যেতিয়া কথা ক'ব বিচাৰিছিলোঁ সেই কিন্তু কথা ওলাই অহা নাছিল বুকুত যেন ক'ৰবাত নহয় ক'ৰবাত খুন্দিয়াইছিল আৰু যথেষ্ট কষ্টৰে আমি কথাখিনি ক'বলগীয়া হৈছিল আৰু যিহেতু ৰাজ্যবাসীক এই খবৰ দিব লাগিব গতিকে এই দায়িত্ব যি পালন কৰি আমি যেতিয়া হাতত বুম লৈ কথা ক'ব আৰম্ভ কৰিছিলোঁ বা মাইক্ৰফোনটো লৈ যেতিয়া কথা কৈছিলোঁ আমাৰ বুকুত আচলতে কেনেধৰণৰ এটা যি বিষাদ সেই বিষাদৰ কথা হয়তো আমিও এইখনতে কৰিব নোৱাৰোঁ প্ৰতিগৰাকী সংবাদকৰ্মী হওক প্ৰতিগৰাকী ৰাজ্যৰ জনতা হওক প্ৰতিখন গাঁৱৰ প্ৰতিটো কোণৰ আচলতে আমি আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাই আছোঁ সৰু সজাৰ পৰা সৰু সজাইত এই দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে হাজাৰ হাজাৰ লোকে সৰু সজাইত অপেক্ষা কৰিছে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে